নমস্কাৰ আপোনালোক সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ'টা মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল, গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা কেইটামান ইয়াতে JW অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ইয়াৰ ভেকেন্সি মুকলি কৰিছে। ইয়াতে এপ্লাই কৰাৰ বাবে 250 টকা পেমেণ্ট কৰিব লাগিব SC ST হ'লে, আৰু বাকী কেণ্ডিডেট হ'লে ইয়াতে 500 টকা পেমেণ্ট কৰিব লাগিব। নিজৰ ডিষ্ট্ৰিক্ট অনুযায়ী আপোনালোকে ভেকেন্সি ইয়াতে চাব পাৰিব। চাওক, বজালী, বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং সকলো ইয়াতে ডিষ্ট্ৰিক্ট আপোনালোকে দেখিবলৈ পাব ইয়াতে। আৰু প্ৰতিটো ডিষ্ট্ৰিক্টত কিমান কেইটা পোষ্ট আছে ডিষ্ট্ৰিক্ট অনুযায়ী ইয়াতে লিখা আছে। কেটেগৰী ৱাইজ কোনটো কেটেগৰী ৰিজাৰ্ভ আছে, কোনটো নাই, সকলো ডিটেইলছ ইয়াতে আপোনালোকে দেখিবলৈ পাব। তো ইয়াতে টোটেল 367টা পোষ্ট মুকলি কৰিছে। আপোনালোকে যদি চাই, কিছুমান ডিষ্ট্ৰিক্টত বেছি পোষ্ট আছে আৰু কিছুমানত কম পোষ্ট আছে। চাওক, এ কেণ্ডিডেট ইজ এলাউড টু সাবমিট ওৱান এপ্লিকেশ্যন ফৰ্ম অনলি এগেইনষ্ট এ ডিষ্ট্ৰিক্ট অফ হিজ হাৰ চইচ। আপোনাৰ চইচ মতে ইয়াতে যিকোনো এটা ডিষ্ট্ৰিক্টৰ বাবে এপ্লাই কৰিব পাৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে চাওক, কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে। সি মাষ্ট পজেছ এ চাৰ্টিফিকেট অফ কম্পিউটাৰ নলেজ। কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব মিনিমাম 3 মান্থছৰ, মিনিমাম 3 মান্থছ, মেক্সিমাম 6 মান্থ, 1 year হ'ব পাৰে। দ্য কেণ্ডিডেট শুড হেভ নলেজ অফ অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট অফ আছাম। অসমীয়া ভাষা জনা হ'ব লাগিব। তাৰপিছত কৈছে দ্য কেণ্ডিডেট মাষ্ট পজেছ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। আপোনাৰ ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব লাগিব। এজ লিমিটটো ইয়াতে আনৰিজাৰ্ভ হ'লে ইয়াতে 18 পৰা ষ্টাৰ্ট কৰি 40 years মেক্সিমাম ৰাখিছে। OBC হ'লে ইয়াতে 43 মেক্সিমাম ৰখা হৈছে। বাকী SC ST পৰা হ'লে 45, PWBD হ'লে 50 years মেক্সিমাম এজ ৰখা হৈছে। ইয়াতে চিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত কমন ৰিটেন টেষ্ট লোৱা হ'ব, যিটো OMR বেষ্ট হ'ব, অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যনৰ আহিব 120 নম্বৰ থাকিব, য'ত আপোনালোকৰ জেনেৰেল ইংলিছৰ পৰা 50 মাৰ্কছৰ কুৱেশ্যন আহিব 50টা, আৰু জেনেৰেল নলেজৰ পৰা আহিব কম্পিউটাৰ নলেজ, এই দুটা মিলাই 30 মাৰ্কছৰ আহিব, আৰু লগতে জেনেৰেল এপ্টিটিউড বা মেথমেটিক্স যিটো আছে তাৰ পৰা আপোনালোকৰ 20 মাৰ্কছৰ আহিব। অফিচিয়েল লেংগুৱেজ যিটো আছে এইটো আপোনালোকৰ 20 নম্বৰৰ পৰীক্ষা এটা লোৱা হ'ব, যিটো কোৱালিফাইং নেচাৰৰ হয়, মানে আপোনাৰ 40% পাব লাগিব, অৰ্থাৎ মিনিমাম 20ৰ ভিতৰত 8 পাব লাগিব। আৰু প্ৰতিটো কুৱেশ্যনত 1 নম্বৰকৈ থাকিব যদি কাৰেক্ট হয়, আৰু যদি ভুল হয় নেগেটিভ মাৰ্কিঙো থাকিব। ইয়াতে 1/4 অৰ্থাৎ 0.25 মাৰ্ক নেগেটিভ থাকিব। অৰ্থাৎ যদি ইয়াতে 4টা কুৱেশ্যন ভুল হয় 1 নম্বৰকৈ পোৱা নম্বৰৰ পৰা মাইনাছ হ'ব। তাৰপিছত কৈছে যিসকল কেণ্ডিডেটে ৰিটেন টেষ্টত কোৱালিফাই কৰিব, তাৰপিছত 1:5 কেণ্ডিডেট মাতিব, অৰ্থাৎ প্ৰতিটো পোষ্টৰ এগেইনষ্টত, ডিষ্ট্ৰিক্ট ৱাইজ প্ৰতিটো পোষ্টৰ এগেইনষ্টত ইয়াতে 5জন কেণ্ডিডেটক মাতিব। নেক্সট যিটো কম্পিউটাৰ টেষ্ট হ'ব, সেই কম্পিউটাৰ স্কিল টেষ্টত আপোনালোকৰ টোটেল 35 মাৰ্কছৰ টেষ্ট লোৱা হ'ব, য'ত আপোনালোকৰ টাইপিং টেষ্টত থাকিব, যিটো ছফ্টৱেৰ টাইপিং কৰিব দিব আপোনালোকৰ 20 মাৰ্কছ থাকিব। টাইপিং টেষ্টৰ ক্ষেত্ৰত ইয়াতে ছফ্টৱেৰ থাকিব টাইপিং টেষ্টৰ, য'ত কেণ্ডিডেটক ইয়াতে টাইপিং কৰিবলৈ দিয়া হ'ব, আৰু কিমান টাইমত কিমান একিউৰেচি টাইপ কৰিব পাৰিছে সেইটো ইয়াতে চোৱা হ'ব, আৰু সেই হিচাপে ইয়াতে নম্বৰটো লাভ কৰিব। প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বীট 15 মাৰ্কছৰ আহিব। চ' ইয়াতে আপোনালোকৰ এনেকৈ টোটেল 35 মাৰ্কছৰ কম্পিউটাৰ টেষ্ট লোৱা হ'ব, যিটো টাইপিং আৰু লগতে আপোনালোকৰ প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ আৰু স্প্ৰেডশ্বীটৰ পৰা। তাৰপিছত কেণ্ডিডেট ইন দ্য ৰেচিঅ' of 1:3 ফ্ৰম দ্য কম্বাইণ্ড ৰেংক ৱাইজ মাৰ্কশ্বীট অফ দ্য ৰিটেন টেষ্ট এণ্ড কম্পিউটাৰ স্কিল টেষ্ট উইল বি কল্ড টু দ্য ষ্টেজ 3। তাৰপিছত ষ্টেজ 2, ষ্টেজ 1 টো ৰিটেন টেষ্ট, ষ্টেজ 2 ইয়াতে আপোনালোকৰ কম্পিউটাৰ টেষ্ট, ষ্টেজ 3 আকৌ আছে ভাইভা ভইচ টেষ্ট। ইয়াতে টোটেল 15 মাৰ্কৰ ভাইভা ভইচ টেষ্ট লোৱা হ'ব। ইয়াতে ৰিটেন প্লাছ কম্পিউটাৰ টেষ্ট দুটা কম্বাইন কৰি আকৌ 1:3 কেণ্ডিডেটক মাতিব, অৰ্থাৎ প্ৰতিটো পোষ্টৰ এগেইনষ্টত 3গৰাকী কেণ্ডিডেটক মাতিব। ফাইনেল যিটো আপোনালোকৰ ভাইভা ভইচ টেষ্ট আছে 15 মাৰ্কছৰ, তাৰে বাবৰ। On the basis of the grand total marks out of 150 obtained by the candidate in the written test out of 100, computer skill test out of 35 and viva voice test 15, the final selection will be made district wise। ইয়াতে আপোনালোকৰ টোটেল যিটো 150 নম্বৰ পৰীক্ষা লোৱা হ'ল গ্ৰেণ্ড টোটেল, এই ইয়াৰে পৰা আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট প্ৰকাশ কৰিব, আৰু এনেকৈ ইয়াতে ফাইনেল চিলেকশ্যনটো লাভ কৰিব। এতিয়া এপ্লাই কৰাৰ বাবে আপোনালোকে www.gacconline.gov.in এইটো অফিচিয়েল ৱেবছাইটলৈকে যাব লাগিব, গুৱাহাটী হাইকোৰ্টৰ যিটো অফিচিয়েল ৱেবছাইট। তাৰ আগত আপোনালোকে ইনষ্ট্ৰাকশ্যনসমূহ ভালদৰে পঢ়ি চাব, আৰু ইয়াতে কি আপলোড কৰিব লাগিব সকলো দিয়া আছে। আপোনালোকৰ ফটো কিমান চাইজৰ হ'ব লাগিব, ছিগনেচাৰ কিমান চাইজৰ হ'ব লাগিব, আৰু বাকী ক্ৰাইটেৰিয়াসমূহ ইয়াতে আপোনালোকে এবাৰ পঢ়ি চাব। তো ইয়াৰে এপ্লাইটো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, 15 জুলাইৰ পৰা এপ্লাইটো ষ্টাৰ্ট হৈ যাব, আৰু ইয়াৰ লাষ্ট ডেট 31 জুলাইলৈকে ৰখা হৈছে, আৰু আগষ্টৰ 5 তাৰিখলৈকে পে'মেণ্টৰ লাষ্ট ডেটটো ৰখা হৈছে। গতিকে যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় নিশ্চয়কৈ এপ্লাইটো কৰিব। গতিকে ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰিব। থেংক ইউ।